আমি পইচাটো ভ্ৰমণ কৰি বনাইছোঁ এইটো বেলেগ কথা, কিন্তু পৰিৱেশটো হ'ব বেলেগ। আৰু মই ভাবোঁ যে ইয়াত খুব ভাল ভাল বিশ্বনাথ ভাল ভাল সাংবাদিকে আছে, আৰু সেই আমি এইবিলাক কথা আচলতে বৰ বিশেষ কৰিব লাভ নাই। তথাপিও সকলোকে মই ভাবোঁ যে আমাৰ যিসকল সাংবাদিক আছে খুব ডেডিকেটেড হয় তেওঁলোক, আৰু এইটো নহয় যে খুব ধনী আমাৰ বোলে কিবা এনেকুৱা বেলেগ ধৰণৰ চোৰ আছে ইয়াত, তেনেকুৱাও নহয়। এটা সত্যনিষ্ঠতা পালন কৰি তেওঁলোকে কৰে, আৰু এইটো যাতে অব্যাহত থাকক আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত আমি এইটো আশা কৰিম, আৰু সকলো পুনৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। 2009 চনত বাবিনানী অঞ্চলত সাংবাদিকৰ লগত জড়িত হৈ শেহতীয়াকৈ ইটিভি ভাৰত জনদিন বাৰ্তা কাকত আৰু গণঅধিকাৰৰ লগত এজন সংবাদদাৰৰ সৈতে জড়িত হৈ আছে, আৰু বিহালী প্ৰেছ ক্লাবৰ এই দায়িত্ব পালন কৰিছে শ্ৰীমন্ত দাস ছাৰে সমৰ্থন জনাইছে শ্ৰীমন্ত দাসৰ ৰাস্তা দিব। আমি তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। বিহালী প্ৰেছ ক্লাবৰ এই দায়িত্ব পালন কৰিছে শ্ৰীমন্ত দাস ছাৰে সমৰ্থন জনাইছে শ্ৰীমন্ত দাসৰ ৰাস্তা দিব। আমি তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ।